हेलो गाइस তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি মই তোমালোকৰ বাবে পাঁচটা কোৱেশ্চন আনসাৰ লৈছো তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা ইয়াৰ চেনেলৰ পাঁচটা কোৱেশ্চন তো প্ৰথম কোৱেশ্চনটো আমাক কি দিছে তো তোমালোকে চোৱা 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব মানে হৈ গ'ল এতিয়া হ'ব বুলি দিছে এটো হৈ গ'ল এটো তোমালোকৰ প্ৰথম আনসাৰটো হৈছে পেৰিছ আৰু নেক্সট কোৱেশ্চনটো সুধিছে 2 নম্বৰ মেলিনা কোনখন দেশৰ ৰাজধানী চহৰ ইয়াত দি দিছে ইয়াৰ অপচন নাম্বাৰ কোনটো হ'ব A B C D চাৰিটা অপচন দিছে ইয়াত তোমালোকে ভালদৰে মন কৰা ইয়াৰ আনসাৰটো হ'ব B ফিলিপাইনছ মন ৰাখিবা ফিলিপাইনছ মেলিনা কোনখন দেশৰ ৰাজধানী চহৰ ফিলিপাইনছ বুলি মন ৰাখিবা নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো লোটাছ টেম্পল টি অৱস্থিত মানে লোটাছ টেম্পল টি কোড অৱস্থিত হেতু সুধিছে হেতু হৈছে অপচন নাম্বাৰ বি নতুন দিল্লী লোটাছ টেম্পল টি নতুন দিল্লীত অৱস্থিত নিম্নলিখিত ভিতৰত কম্পিউটাৰৰ এক আউটপুট সজুলি কোনটো ইয়াত চাৰিটা অপচন দি দিছে A B C D ইয়াৰ অপচন নাম্বাৰ হ'ব তোমালোকৰ স্পিকাৰ বুলি মনত ৰাখিবা আৰু নেক্সট কোৱেশ্চনটো হৈছে 5 নম্বৰ যেটো নিম্নলিখিত কোনটো পৰ্বতমালা ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বেবিচনা বুলি দি আছে বিবেচনা হয় ইয়াত ভুল আছে ঠিক আছে তোমালোকে মন কৰিবা ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ হ'ব তোমালোকৰ A B C D কোনটো হ'ব কোৱা অপচন নাম্বাৰ হ'ব ইয়াৰ C আনসাৰটো হৈছে আৰৱলী পৰ্বতমালা আজি এইকেইটাই আছিল পাঁচটা যি জেনেৰেল নলেজৰ কোৱেশ্চন আনসাৰ তো তোমালোকে আমাৰ ইউটিউব চেনেলতে বহুতো বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ কোৱেশ্চন আনসাৰ পাই গৈ থাকিবা আৰু নানা ধৰণৰ লাইভ ষ্ট্ৰীমৰ ক্লাছো কৰা হয় আৰু নানা ধৰণৰ বিভিন্ন জব ৰিলেটেড আপডেটো পাই গৈ থাকিবা তো এইখিনি আছিল ভিডিওটো আজি তো তোমালোকক আকৌ অন্য এটা ভিডিও লগ পাম তো ধন্যবাদ আৰু বিভিন্ন ধৰণৰ চাকৰি আপডেট আহি গৈছে তো তোমালোকে আমাৰ ইউটিউব চেনেলটোৰ হোম পেজত গৈ তোমালোকে চাই ল'ব পাৰিবা ভাল ধৰণে চাই ল'বা যেহেতু লাষ্ট ডেটো বহুতো জব ৰিলেটেড যিখিনি আছে সেইখিনি জবখিনি তোমালোকৰ লাষ্ট ডেটো ইতিমধ্যে খতম হোৱা নাই কিছুমান খতম হৈছে তো তোমালোকে গৈ চাই ল'বা তো এইখিনি আছিল ভিডিওটো ধন্যবাদ